মই ৰেখাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসমীয়া ছোৱালী ৰেখাৰ আন এটি ভ্লগলৈ। আশা কৰোঁ আজিৰ ভ্লগটো চাই আপোনালোকৰ ভাল লাগিব। বলক তেনেহ'লে আজিৰ ভ্লগটো আমি আৰম্ভ কৰোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। এতিয়া 9:30 বাজিছে আৰু মোৰ কাম যথেষ্টখিনি বাকী আছে, মানে যিখিনি কাম সদায় কৰাবোৰেই হয় আৰু বিছনাখন জাষ্ট বেড কভাৰখন লগাই থৈছোঁ, গাৰু চাৰু এইবোৰ চব ঠিক কৰিব আছে, সেইখিনি হৈ থাকিব। কিন্তু তাৰ আগতে মই ৰুটি বনাই মেলি এইখিনি কৰি থৈ আহিছোঁ। এতিয়া খাওঁগৈ। ভাবিলোঁ খোৱাৰ আগতে ভিডিঅ'টো আজি আৰম্ভ কৰি লওঁ। দিনটোত কি কৰোঁ কি নকৰোঁ দেখাবলৈ চেষ্টা কৰিম। এনেকুৱা নহয় যে মই হকে নহকে কিবা দেখাই আছোঁ। চেষ্টা কৰিম মই যি দেখাওঁ সেয়া যাতে আপোনালোকৰ কাৰণে ইমানকণ হ'লেও সহায়ক হয়। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে মই এতিয়া ৰুটি খাই লওঁ আৰু তাৰপিছত বাকীবোৰ দেখাই থাকিম। ঠিক আছে, বলক যাওঁ পাকঘৰলৈ। ৰুটি আৰু বেঙেনা আলুৰ ভাজি। মই ভাজিটো কমকৈ লৈছোঁ, কিন্তু লগত ল'ম ক্ৰীম আৰু চেনি। মোৰ এনেকৈ খাই ভাল লাগে। আপোনালোকৰ ভাল লাগে নেকি জনাবচোন। টিভি চাই চাই তিনিওগৰাকী খোৱাত ব্যস্ত হৈ গৈছোঁ। খাই লওঁ আগে, তাৰপিছত বাকীখিনি আৰম্ভ কৰি থাকিম। ৰুটি খোৱা হৈ গ'ল। এটা বস্তু দেখাওঁ আছে আপোনালোকক। তেনেই সাধাৰণ বস্তু, যিবোৰ আমি পাকঘৰত ব্যৱহাৰ কৰা সৰু সৰু কাপোৰ হয়, বাচন বৰ্তন মচিবলৈ বা গেছ মচিবলৈ আৰু গৰম বস্তু ধৰিবলৈ, সেই কাপোৰবোৰ আপোনালোকে কেনেকৈ ধুই বাৰু? একেবাৰে সাধাৰণ কথা হয়, হয়তো আপোনালোকৰ হাঁহি উঠিব পাৰে, কিন্তু মই ভাবিলোঁ দেখাওঁ বুলি, সেইকাৰণে দেখালোঁ। চাওকচোন, এইবোৰ কাপোৰ আমি পাকঘৰত ব্যৱহাৰ কৰোঁ। আপোনালোক বহুতেই দেখিছে চাগে মোৰ ভিডিঅ'বোৰত। এতিয়া ইয়াত গৰম পানী দি চাবোনত তিয়াই থৈছোঁ, আৰু আমাৰ পাকঘৰৰ কাৰণে চাবোন এক্সট্ৰাকৈ ৰখা হয়। এটুকুৰা কাপোৰ ধুবলৈ আৰু এটুকুৰা বাচন ধোৱাৰ পিছত হাত ধুবলৈ। সেই চাবোন টুকুৰা মই কাটি অকণমান ইয়াত দি থৈছিলোঁ আৰু গৰম পানী দি তাত তিয়াই ৰাখিছোঁ। আৰু অকণমান কুহুমীয়া হৈ থাকোঁতে যদি এইকেইখন ধুই দিয়া হয়, তেতিয়া এই পাকঘৰৰ কাপোৰবোৰ আপোনাৰ বৰ বেছি লেতেৰা নহয় আৰু চাফা হৈয়ে থাকে। মোৰ ফালৰ পৰা আপোনালোকলৈ আৰু এটা হাঁহি উঠা টিপছ আগবঢ়ালোঁ। হে গাইজ, এতিয়া 11:30 বাজিছে। আচলতে ৰুটি খোৱাৰ পিছত অকণমান সময় এনেকৈ থাকিলোঁ। এনেই বতৰ আজিও বহুত বেয়া, ইয়াতে বৰষুণে পৰি আছে সেই ৰাতিপুৱাৰ পৰাই। আৰু কেইটামান ভিডিঅ' চালোঁ, অকণমান টাইম থাকিলোঁ তেনেকৈ। ফোনটোৰ লগতে ৰিপ্লাই কৰিব আছিলে, মেছেজ কিছুমানৰ, সেইবোৰ কৰিলোঁ। এতিয়াও বাকী আছে বহুত, কৰিম লাহে লাহে। এতিয়া মই আপোনালোকক দেখাম যোৱাটো ভ্লগত মই যিটো ময়দাৰ নাস্তা দেখাইছিলোঁ, সেইটো বনাই দেখাম। আশা কৰোঁ যিসকলে কমেণ্ট কৰিছিলে যে দেখাব বুলি, তেওঁলোকৰ ভাল লাগিব। বলক তেনেহ'লে আজি সেই নাস্তাটো আমি বনাবলৈ আৰম্ভ কৰোঁ। পাকঘৰ লগত মোবাইলৰ ষ্টেণ্ড আৰু লাইট অফ। একেবাৰে সহজ হয়, বহুত বেছি বস্তুৰ প্ৰয়োজন নহয়। লাগিব ময়দা আৰু ল'ম চেনি আৰু লাগিব ৰিফাইণ্ড আৰু অকণমান পানী। দেখাই আছোঁ, আহক তেন্তে বনাবলৈ আৰম্ভ কৰোঁ। এইখিনি মই ময়দা লৈছোঁ। আপুনি যিমান বনায় সেই অনুপাতে দি ল'ব পাৰিব। অলপ বেকিং পাউডাৰ লৈছোঁ, এচিকুট নিমখ, আৰু এইখিনি ধুনীয়াকৈ মিলাই ল'ম। এতিয়া ইয়াত আমি ৰিফাইন তেল দি এইখিনি ধুনীয়াকৈ মঠিব লাগিব। ৰিফাইন তেল কিমান লাগিব মই সেইটো ডাইৰেক্ট কৈ দিব নোৱাৰিম, কাৰণ মই যিটো কাপৰ জোখাৰে লৈছোঁ ময়দা, সেই অনুপাতেহে বস্তুটো হ'ব। সেয়েহে আমি অলপ অলপকৈ তেল দি এইখিনি মঠি থাকিম। আপোনালোকে লক্ষ্য কৰিব, নিশ্চয় বুজি পাব। ইয়াত ৰিফাইন অলপ বেছিকৈ লাগে, কিন্তু খাবলৈও ভাল লাগে। আপোনাৰ ঘৰলৈ আলহী আহিলে আপুনি এইটো তৎক্ষণাতে বনাই দিব পাৰিব। আলহী বহি থাকোঁতেও কৰি দিব পাৰিব, বেছি সময় নালাগে যিহেতুকে। আৰু অকণমান দিম, বেছি নিদিওঁ। এয়া
এতিয়া মই ইয়াত চেনি দিম। এই দেখিছেনে চেনি লৈছোঁ 1 চামুচ, 2 চামুচ দিছোঁ। মই আৰু অলপ চেনি দিম, যদি আপুনি মিঠা কমকৈ খায় তেন্তে কমকৈ দিলেও কথা নাই। মই অলপ বেছিকৈ দি দিলোঁ, 3 চামুচ দিলোঁ। এতিয়া অলপ পানী দি এইখিনি মঠি ল'ম। পানী মই বেছিকৈ নিদিওঁ। আপোনালোকে নিশ্চয় এটা কথা মন কৰিছে যে ইমান কমকৈ পানী দিছোঁ, চেনিবোৰ যিহেতুকে গোটা গোটা, চেনিবোৰ কেনেকৈ গলিব ভাবিছেনে? আচলতে চেনিবোৰ যেতিয়া গোটা হৈ থাকে, আমি যেতিয়া এইটো ফ্ৰাই কৰি দিম তেতিয়া চেনিবোৰে অকণমান কুটুক কুটুক কৰিব, আৰু সেইটো কাৰণে এইটো খাবলৈ বেছি ভাল লাগে। আৰু অকণমান পানী দি দিছোঁ। মন কৰিব পানী যাতে বেছিকৈ নিদিয়ে, বহুত পানী নালাগে ইয়াত। মই আটা মুঠিলেও এনেদৰে টাইলছখনতে মুঠি ভাল পাওঁ বেছিকৈ। আগে চাফা কৰি লওঁ ভালকৈ। এইটো হৈ গ'ল। এতিয়া কালি যিটো মায়ে বনাইছিলে, মায়ে এনেকৈ লাড্ডু কৰিয়ে বনাইছিলে, এনেধৰণৰকৈ বনাইছিলে। কিন্তু মই ইয়াত অকণমান বেলেগ ধৰণেৰে বনাম। কেনেকৈ বনাম দেখাওঁ, চাই থাকক। মোৰ ওচৰত যিহেতুকে কাটাৰ আছে, কুকি কাটাৰ, মই এয়া ব্যৱহাৰ কৰিম। এইটো অপশ্যনেল হয়, আপোনালোকে নিজৰ ইচ্ছামতে কৰিব পাৰে। এনেধৰণেৰে অকণমান প্ৰেছ কৰি লৈছোঁ। কমকৈ বনাইছোঁ এতিয়া, বহুত বেছিকৈ নহয়, আৰু বৰ বেছি পাতল নকৰিব। এতিয়া আমি এইখন বহাই বহাই কাটি ল'ম। এয়া এতিয়া এইখিনি আমি ফ্ৰাই কৰি ল'ম। এতিয়া মই কেৰাহী গৰম কৰি লৈ তাত প্ৰয়োজন অনুসৰি ৰিফাইন তেল দিছোঁ, আৰু তেল গৰম হোৱাত এইখিনি এটা এটাকৈ দি লৈছোঁ। জুই মই একেবাৰে চিমত ৰাখিছোঁ, মন কৰিব, কাৰণ জুইটো চিমত ৰাখি ভাজিব লাগিব এইকেইটা, নহ'লে খাবলৈ বেয়া হ'ব, ভিতৰত নিসিজিব ভালকৈ। আৰু যথেষ্টখিনি সময় লাগিছিল, কিন্তু গোটেইখিনি সময় দেখুওৱা সম্ভৱ নহয়। আপোনালোকে কম জুইত এনেধৰণৰ ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। মই গোটেইখিনি একেধৰণেৰে ভাজি ল'লোঁ। এয়া আমাৰ ময়দাৰ নাস্তা ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। হেই গাইজ, কালি আৰু মোৰ ভিডিঅ' কৰা নহ'ল, আকৌ আজি আৰম্ভ কৰিছোঁ। এতিয়া 5টা বাজিব লৈছে। বাকীখিনি এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ। বতৰ একেবাৰে বেয়া। পৰি বতৰ ইমানেই ঠাণ্ডা কৰি দিলে, এপ্ৰিলৰ শেষৰ ভাগতো চুৱেটাৰ পিন্ধিব লগা হৈছে। জীৱনত প্ৰথমবাৰ পিন্ধিছোঁ এপ্ৰিলৰ শেষত এনেকৈ চুৱেটাৰ। আগতে পিন্ধিছোঁ যদিও মোৰ মনত নপৰে দেই, মৰিগাঁৱততো নপৰেই মনত এপ্ৰিলত চুৱেটাৰ পিন্ধা, কিন্তু ইয়াত পিন্ধিছোঁ। আৰু এতিয়া খাবলৈ মন গৈছে পকৰি, সেইকাৰণে ভাবিছোঁ বনাওঁ আৰু আপোনালোককো দেখাওঁ। পকৰি বনাম বুলি আমি গৈছোঁ নিজে ৰুই থোৱা বস্তু ছিগিবলৈ। এয়া মই ৰুই থোৱা পিঁয়াজৰ পাতবোৰ, আৰু জানেনে তলত পিঁয়াজো হৈছে সৰু সৰুকৈ। এইটো মই লগাইছিলোঁ, গুটি গজিছে। অ'কে, এতিয়া আমি আনৰ বাৰীৰ পৰা ছিঙিম। এইটো আনৰ বাৰী নহয়। আৰে এইখন ৱাল আমাৰ, ইফালে এইটো এতিয়া এইটো বেলেগ বাউণ্ডেৰী হ'ল ন। কাৰণে ছিঙিব পৰা নাই তুমি। এইফালে ছিঙি আছে নৰসিংহ পাত, আৰু এইফালে চক মোৰ অতিকৈ প্ৰিয়। কিমান জলকীয়া লাগি আছে ইয়াতে, মজা লাগে খাই মোৰ। 6টা-7টা খাই দিওঁ একেলগে। বেছি খাই নেকি অকণমান, মায়ে নিদিয়ে কাৰণে। মই চবতকৈ বেয়া পোৱা বস্তুটো হৈছে এইটো, আৰু তোমাৰ চবতকৈ ভাল পোৱা বস্তুটো হৈছে এইটো ন? নাই এইটো ওলাই আছে কেমেৰাত এতিয়া। নৰসিংহ পাত ল'লোঁ, আৰু ল'লোঁ পিঁয়াজৰ পাত, যিখিনি মই নিজে লগাইছিলোঁ। কিহত লগাইছিলোঁ? কাপৰ থাৰ্মকল ন সেইটো? অঁ, কাপ অনা সেয়াত দেখাইছিলোঁ নহয়, সেয়া ছিগিছোঁ। এতিয়া পকৰি খাম। চলো চলতে হে, পকৰি বনাতে হে, পকাতে হে। গোটেইখিনি বস্তু ভালকৈ ধুই ল'লোঁ, আৰু এতিয়া কাটি লৈছোঁ পিঁয়াজৰ পাতখিনি। লগতে মই লৈছোঁ 2টা জলকীয়া, আপুনি বেছিকৈও ল'ব পাৰে, সেইখিনিও কাটি লৈছোঁ। এই পাতখিনিও মই কাটি দিম।
লাগিব এটা পিঁয়াজ পিঁয়াজটো মই মিহি মিহিকৈ দীঘল দীঘলকৈ কাটি ল'ম এনেকৈ প্ৰথমতে মই এতিয়া ইয়াত অলপ নিমখ দি গোটেইখিনি ভালকৈ মুঠি ল'ম নিমখ দিছোঁ এতিয়া মই ইয়াত দিম বেচন মোৰ ওচৰত আজি বেছি নাই কমকৈ আছে চাওঁচোন কি হয় নহ'লে মই বেলেগ বস্তু কিবা এড কৰিম প্ৰথমতে মই এনেকৈ শুকানেই অলপ মোহাৰি ল'ম যিহেতুকে বেচন অকণমান কমিছে সেয়েহে মই ইয়াত 2 চামুচ চাউলৰ গুড়া এড কৰিম এয়া সাধাৰণ ভাত খোৱা চাউলৰ পিঠাগুড়ি হয় এইখিনি ভাজি লোৱা নাই প্ৰয়োজন অনুসৰি অলপ অলপকৈ পানী দি ভালকৈ মঠি ল'ম গোটেইখিনি মাত্ৰ হালধি দিম অকণমান জলকীয়া গুড়াও দি ল'লোঁ আৰু গোটেইখিনি ভালকৈ মঠি ল'লোঁ এয়া আমাৰ পকৰি বনাবলৈ ৰেডি হৈ গ'ল এতিয়া কেৰাহী গৰম কৰি ৰিফাইন তেল দি লৈছোঁ আৰু তেল গৰম হোৱাত একদম সৰু সৰুকৈ মিশ্ৰণখিনি পকৰিৰ আকাৰ দি দিছোঁ আপোনালোকে নিজৰ সুবিধা অনুসৰি এইখিনি কৰি ল'ব আৰু ৰঙচুৱা হোৱালৈকে ভাজি ল'ব পকৰি হৈ গ'ল এতিয়া পকৰিৰ সৈতে চাহৰ জুতি এনেকুৱাতে আহি ওলালহি মোৰ ভণ্টি বলক তাইৰ লগত আজি চিনাকি কৰাই দিওঁ আপোনালোকক বন্ধুসকল মই আজি আপোনালোকক চিনাকি কৰাই দিম মোৰ ভণ্টিৰ লগত আচলতে তাইৰ লগত আপোনালোকক চিনাকি কৰাই দিয়া হোৱাই নাছিল আৰু আজি ভাবিলোঁ চিনাকি কৰাই দিওঁ আপোনালোক ৰেডি নে মোৰ ভণ্টিৰ লগত চিনাকি হ'বলৈ আৰু কি কৰি আছ এইয়া মোৰ ভণ্টি এই মোক চিনাকি কৰাই দিবলৈ সময় পোৱা নাছিলে ইমান দিনে আৰু মোৰো মন গৈ আছিলে আপোনালোকৰ লগত চিনাকি হ'বলৈ কিন্তু আজি চিনাকি হ'বলৈ পাই বিৰাট ভাল লাগিছে যি কি নহওক ধন্যবাদ দেৰিকৈ হ'লেও তোলে চিনাকি কৰাই যে দিলি আৰু হ'ব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব এনেকুৱা লকডাউনৰ সময়তনো মই কেনেকৈ আহিলোঁ ইয়ালৈ পাই ক'ব সোনকালে ৰেখাৰ ভনীয়েক পেখাজনীক চিনি পাইছে চাগে ভালকৈ অকণমান ধেমালি কৰিলোঁ লগতে চেষ্টা কৰিলোঁ এডিটিং কৰিবলৈ কিমানখিনি পাৰোঁ নোৱাৰোঁ কেনেকুৱা পালে জনাবচোন হেল্ল' গাইজ চাহ খালোঁ আৰু পকৰি খাবলৈ ভালেই হৈছিলে যিহেতুকে পিঠাগুড়ি দিছিলোঁ বেছিকৈ অকণমান কুৰকুৰীয়া হ'ল যাৰ কাৰণে আমি খাই ভাল পালোঁ ন ভালকৈতো কোৱা শুনাকৈ হয় আমি খাই বহুত ভাল পালোঁ কি পালা খাই ভাল লাগিলে হয় আমি খাই বহুত ভাল পালোঁ তেনেকৈ কোৱা আৰু বন্ধুসকল আজি মই আপোনালোকক দেখালোঁ ময়দা দি কেনেকৈ বনোৱা হয় সেই যোৱাটো ব্লগত দেখুওৱা নাস্তাটো আশা কৰোঁ আপোনালোকে এবাৰ বনাই চাব মইতো খাবলৈ ভাল পালোঁ আপোনালোকে বনাই খাই চাব আৰু কেনেকুৱা পালে পিছত জনাব আৰু যিহেতুকে আজি ঠাণ্ডা বতৰ আছিলে পকৰি খায়ো ভালেই পালোঁ আমি বাৰু বেয়া নাপালোঁ ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদিহে আপুনি মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ পাই থাকে পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ তেন্তে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ